সন্তোষ ভেৰাইটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আজি গৈ আছোঁ শিৱিনাং। এতিয়া আছোঁ আমি ফুলবাৰীত। ফুলবাৰী ফকীৰগঞ্জৰ পৰা ফুলবাৰী আহিলোঁ আৰু লগত আছে ৰাহুল। হাই দি দিয়া। হাই। আৰু এইফালে আহিনুৰক মোৰ ভিডিঅ'ত আগতে দেখা পাইছে। আৰু ভাইটিৰ নাম কৈ দিয়া। ৰিহান। হা ৰিহান। ৰিহান। তাৰপিছত এইফালে আছে তোমাৰ নামটো কৈ দিয়া। আজি প্ৰথম লগ পাইছোঁ তাৰমানে ৰফিকুল চৰকাৰ আৰু তোমাৰ নাম চাফিক চৰকাৰ আৰু বেটি এইফালে আমি মিছলাম। আজি তাৰমানে প্ৰথম লগ পাইছোঁ। আহিনুৰৰ লগত একেলগে আহিছে গোটেইকেইটা। আমি এতিয়া শিৱিনাং যাম। খুব সুন্দৰ ঠাই হেনো মানে কৈ আছে চবে। আৰু আজি গৈ আছোঁ আপোনালোককো দেখাম, যিহেতু আজি অফিচ বন্ধ 15 আগষ্ট বুলি, গতিকে দিনটো অকণমান কটাম আৰু শিৱিনাঙত, গতিকে দেখাই আছোঁ, ভিডিঅ' চাই থাকক। আৰু এনেদৰে এটি সুন্দৰ পথেৰে আমি গৈ আছোঁ শিৱিনাঙলৈ। ইয়াৰ পৰা চাগে 5 কিলোমিটাৰমান হ'ব, গতিকে গৈ আছোঁ, দেখুৱাই থাকিম যিমান পাৰোঁ আপোনালোকক শিৱিনাঙৰ এই সুন্দৰ ঠাইটুকুৰা। এয়া মেঘালয়ৰ সুন্দৰ পৰিৱেশ, বিশাল এখন সেউজীয়া পথাৰ, ধাননি পথাৰ, সিপাৰে এখন পাহাৰ দেখিছেনে? ৱেষ্ট গাৰোৱেল ধুনীয়া পৰিৱেশ। এইখন হৈছে ৱেষ্ট গাৰোৱেল ডিষ্ট্ৰিক্ট। কি ধুনীয়া পৰিৱেশ, মেঘালয়ৰ সুন্দৰ দৃশ্য, মেঘৰ আলয় মেঘালয়। ইয়াতে বাৰু মেঘ বেছি নাই, কিন্তু মানে মেঘালয় মানে সুন্দৰ, মানে প্ৰকৃতিৰ অনন্য ৰূপ, প্ৰকৃতিৰ অনন্য ৰূপ। এয়া হৈছে শিৱিনাং, আৰু এই শিৱিনাং হৈছে টিকৰি কিল্লা, মেঘালয়ৰ ৱেষ্ট গাৰোৱেলৰ টিকৰি কিল্লা আৰু ফুলবাৰীৰ মাজতে। আমি ফুলবাৰীৰ পৰা আহিছোঁ, আৰু ফুলবাৰীৰ পৰা আহি এইফালে সোঁ চাইডে এইটো পথ আছে, মানে নদীলৈ যোৱা, আৰু এই ৰাস্তাটোৰে 3 কিলোমিটাৰমান গ'লে আমি নদীখন পাই যাম। অকণমান দেখুৱাই দিছোঁ শিৱিনাংখন, সৰু ঠাই। এয়া মেঘালয়ৰ এটি সৰু পথেৰে, সুন্দৰ এটি সৰু পথ, আমি এনেদৰে আগবাঢ়ি গৈ আছোঁ লক্ষ্যস্থানলৈ। এয়া কি ধুনীয়া দেখিছেনে? মানে দেখি কিবা এটা সেউজীয়াৰ মাজেৰে গৈ আছোঁ নাকি, মানে সেউজীয়া আৰু সেউজীয়াৰ মাজেৰে আমি গৈ আছোঁ গন্তব্যস্থানলৈ। খুব সুন্দৰ পথ এইটো, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, ভাল লাগিল বাবে। এয়া আমি আহি গন্তব্যস্থান পাই গৈছোঁ, আৰু এইখন হৈছে চন্দিচিলা নদী, আৰু এই নদীখনতে আমি আহিছোঁ। এটি সুন্দৰ ভিউ মানে আমি দেখা পাইছোঁ, আপোনালোকক দেখুৱাই দি আছোঁ ভিউটো, চাব খুব সুন্দৰ। এয়া ওপৰৰ পৰা নামি আহিছোঁ, ইয়াতে ভয় কৰে মানে, ময়ে প্ৰথম আহিছোঁ। এয়া আহিনুৰে পূৰা ফটো তুলি আছে। ভয় কৰিছা দেই, ময়ে প্ৰথম আহিছোঁ, আহি বাটটো দেখাই দিছোঁ, ভয় কৰা নাই। এয়া দেখিছেনে ইমান ধুনীয়া ভিউ চন্দিখিলা নদীৰ। এয়া এই নদীখন এনেদৰে মেঘালয়ৰ পাহাৰৰ পৰা বৈ গৈ অসমত পৰিছে। এটি সুন্দৰ দৃশ্য, এয়া দেখুৱাই দিছোঁ আপোনালোকক। এয়া সুন্দৰ দেখুৱাই দিছোঁ আপোনালোকক। এয়া মানে আগলৈ আহি আছোঁ, সিমানে মানে সুন্দৰ সুন্দৰ দৃশ্য চাওকচোন। এয়া দেখুৱাই দি আছোঁ, ইমান ধুনীয়া মানে। এয়া বৰ সুন্দৰ। এয়া এইখন পাহাৰ, মাজে মাজে নদী, পাহাৰৰ মাজে মাজে নদী, পাহাৰ, নদীৰ মাজত শিল, পাহাৰৰ মাজত নদী আছে নে নদীৰ মাজত ইয়াত শিল, কনফিউজ হৈ গৈছে না। এয়া দেখিছেনে? শিৱিনাঙলৈ আহিছোঁ যেতিয়া, চান্দিখিলা নদীত অলপ গা ধুলোঁ, সাঁতুৰিলোঁ। বহুদিন সাঁতোৰা নাই, সৰুতে সাঁতুৰিছিলোঁ, অকণমান চেষ্টা কৰি চালোঁ, গা ধুই ভাল লাগিল। এইয়া ভাইটি এটা আমাৰ লগত আহিছে, পূৰা হিল ক্লাইম্বিং কৰি আছে। এইয়া অকণমান দেখুৱাই দিছোঁ, পূৰা ফূৰ্তিৰ সীমা নাই এওঁলোকৰ। এইয়া পূৰা, আৰু যাব পাৰিবা না? হা নাপাৰি? ঠিক আছে। আৰু এইফালে চেণ্ট ফ্ৰান্সিছ পেৰিছ স্কুল আছে, আমি গৈ আছোঁ এইফালে, অকণমান শ্বেয়াৰ কৰি দিম আপোনালোকৰ সৈতে। সুন্দৰ ৰাস্তা, অতি সুন্দৰ ৰাস্তা। এয়া লুংলুঙীয়া পথটোৰে আমি আগবাঢ়িছোঁ, দুফালে তামোলৰ বাগান। এয়া মাটি কঁঠালৰ বাগান দেখিছেনে? গোটেইবোৰ মাটি কঁঠাল দেখা পাইছে, চব মাটি কঁঠাল। ইয়াতে মেঘালয় মাটি কঁঠালৰ বাবে বিখ্যাত।
দেখিছেনে কি সুন্দৰ পদ্ধতি দেখিয়ে কিবা এটা ভাল লাগিছে এই ওখ পাহাৰটো ওখ ৰাস্তাটোৰে গৈ আছোঁ আমি এয়া সুন্দৰ দৃশ্য এয়া এই স্কুলখন দেখুৱাম বুলি কৈছিলোঁ কিন্তু তাত মানে এণ্টি ৰেষ্ট্ৰিকশ্যন আছে সোমাব নিদিয়ে কাৰণ স্কুল হয় ন গতিকে তাত মানে ভিডিঅ' ফটো এইবিলাক কৰাও নিষেধ মানুহ সোমোৱাও নিষেধ গতিকে আমি গেটৰ পৰা ৰিটাৰ্ণ আহিলোঁ আপোনালোকক দেখুওৱা নহ'ল বাৰু চিবিনাং আহিলোঁ এই নদীৰ সুন্দৰ দৃশ্য নিজেও চালোঁ আপোনালোককো দেখুৱালোঁ আৰু কি দেখুৱাম বিশেষ বেলেগ নাই নদীখনেই হয় চাব লগা আৰু আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰোঁ কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব জনাব কেনে পালে গতিকে বাই বাই